নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ বহুত সুন্দৰ এটা পৰিৱেশত আশ্চৰ্যজনক যেন মনতে লাগিছে, অনুভৱ এটা আহিছে। মই কি আচৰিত লাগিছে মই আপোনালোকক কৈ দিছোঁ, বতাই দিওঁ। আপোনালোকেও অকণমান চাব, চাই পেলাই কৈ দিব। মই এয়া দেখুৱাম। এইখিনি গোটেই দুলবন ইমান ধুনীয়া লাগিছে। দুলবনখিনি দেখি দুলবন গছ মানে গোটেই নীল একদম সেউজীয়া হৈ গোটেই গ্ৰীণ হৈ একদম মানে শাক পাচলি শাকনি বাৰীত ইমান ধুনীয়া দুলবন গজিছে, মানে কি ক'ম আৰু, ভাষা নাই আৰু। ইমান ভাল লাগিছে দেখি গোটেই দুলবন গছ এটা সমানত গজি গোটেইখিনি সমান হৈ বগা 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 ফুল ফুলিছে। কিছুমান পখিলাও আহিছে, কিছুমান হেৰিও আহিছে। পুৱাতে এই বেলিটো ওলাইছে। মই ৰাতিপুৱাতে বাৰীলৈ আহিলোঁ, সময় নাপাওঁ। তথাপিতো কাম বন কৰি খোৱা মানুহ, সময় নাপাওঁ। মাজে সময় পালে অকণমান সময়ৰ কাৰণে মই আহোঁ, কাম কৰি আজৰি পালে ঘৰতে কাম হয়, আকৌ বাহিৰতো কাম কৰোঁ, ঘৰতে দিন হাজিৰা কৰোঁ। সেইকাৰণে মই বিশেষ ইমান এটা খেতি কৰি থৈছোঁ, আহিবলৈ সময় নাপালেও মাজে মাজে এবাৰ মই আহি থাকোঁ। দেখি দুলবনখিনি অকণমান উঘালিম নেকি বুলি ভাবিছিলোঁ, কিন্তু উঘালিবলৈ মোৰ মৰম লগা পৰিৱেশ হৈ গ'ল। ইমান ধুনীয়া লাগিছে, সুন্দৰ। একদম সৰিয়হ খেতিতকৈ মানে সুন্দৰে বেছি ভাল লাগিছে মোক দেখি। তাকে কেনেকৈনো কি কৰোঁ মই বুজিব নোৱাৰি এটা ভিডিঅ'কে বনালোঁ আৰু সকলোকে দেখুৱাওঁ বুলি, বন্ধু বান্ধৱীসকলক। ইমান সুন্দৰ লাগিছে, একদম সমানকৈ গোটেই বাৰীত দুলবন গজি একদম শাকনিতকৈ মানে গোটেই ধুনীয়া, যেনে মানে মই দুলবনৰ গুটিহে সিঁচি থৈছোঁ, তেনে অৱস্থাত ইমান ধুনীয়াকৈ দুলবনখিনি গজি ফুলি একদম মানে এইটো মূৰৰ পৰা চালে সেইটো মূৰলৈ একদম গোটেই গ্ৰীণ সেউজীয়া এটা পৰিৱেশ দেখিবলৈ পায়। খুব মনতে মানে উঘালিম বুলি ভাবিছিলোঁ, গৈ পেলাই মনতে মানে খুব এটা অনুভৱ আহি মই উঘালি নিদিলোঁ আৰু। লাগিলে কিনাৰে কিনাৰে দুই এজোপা পাৰিলে উঘালিম আৰু বাকীখিনি সেনেকৈ থাকিবলৈ দিম নেকি বুলি ভাবিছোঁ। ইমান ধুনীয়া লাগিছে দুলবনখিনি, চাওকচোন। এইফালে গোটেই বাৰীত মানে এইটো মূৰৰ পৰা সেইটো মূৰলৈকে মই যাতে চব দুলবনে সিঁচি থৈছোঁ আৰু এনেকৈ বাৰীখনৰ ভিতৰত গজি আছে। ইমান সুন্দৰ লাগিছে নহয়, আৰু ক'বলৈ ভাষা নাই আৰু ইমান সুন্দৰ লাগিছে। এই ফুলবিলাক কিছুমান ফুলি আছে। এজোপা ফুলতে ইমান ডাঙৰ ফুল হৈছে। এইবিলাক চাওকচোন, এইবিলাক ইমান ধুনীয়া লাগিছে, কি ক'ম বন্ধুসকল। এয়া ফুল দেখিছে নহয়, বাপৰে। কিন্তু ইয়াৰ মাজে মাজে শাক পাচলি আছে, ইয়াৰ মাজত বহুতখিনি শাক পাচলিও আছে। তৰমুজ আছে, মাজত ৰঙালাও আছে, আৰু তাৰ মাজত তিতা কেৰেলা আছে। মই তিতা কেৰেলাবোৰ লাগি আছিলে, কিমান ডাঙৰ হৈছে নাই মই চাইছোঁ। তৰমুজৰ কলিবোৰ লাগিছে, সৰু সৰু হৈ আছে। আৰু নিশ্চয় পিছত আকৌ দেখুৱাম, আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম।